ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চিৰঞ্জিত ভট্টাচাৰ্যক কঠোৰ শাস্তি দিয়াৰ প্ৰতিবাদত আজি উত্তাল মৰাণ নগৰ। মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত আৰক্ষীৰ সৈতে আছু আৰু শিক্ষাৰ্থীসকলৰ হতাহতি। অধ্যক্ষ চিৰঞ্জিত ভট্টাচাৰ্যক গ্ৰেপ্তাৰ কৰি মুকলি কৰি দিয়াৰ প্ৰতিবাদত ৰেলী উলিওৱাত বাধা প্ৰদান কৰে আৰক্ষীয়ে। ইয়াৰ পিছতে বিদ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে আছু আৰু শিক্ষাৰ্থীসকলে। অৱশেষত মাহমৰা ৰাজচক্ৰ বিষয়া উপস্থিত হৈ আশ্বাস প্ৰদান কৰাত পৰিস্থিতি শান্ত হয়। উল্লেখ্য যে বুধবাৰে এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন চলোৱাৰ পিছতে ছাত্ৰীগৰাকীৰ পৰিয়ালে এজাহাৰ দাখিল কৰাত পস্কো 1 ভাইট মৰাণহাট পুলিচ ষ্টেচন কেছ নম্বৰ 77/2023 আণ্ডাৰ ছেকশ্যন 354 IPCR/W ছেকশ্যন 8 অফ পস্কো এক্টৰ অধীনত গ্ৰেপ্তাৰ কৰিছিল চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষীয়ে। ইয়াৰ পিছতে আদালতত হাজিৰ কৰাত আদালতৰ পৰা মুকলি হৈ ওলাই আহে লম্পট অধ্যক্ষগৰাকী। এই ঘটনাক সহজভাৱে লোৱা নাই ভুক্তভোগী পৰিয়াল আৰু দল সংগঠনসমূহে। ইফালে ঘটনাৰ সন্দৰ্ভত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চিৰঞ্জিত ভট্টাচাৰ্যক নিলম্বন কৰিছে শিক্ষা বিভাগে। ঘটনাৰ সম্পৰ্কত মৰাণহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দুলাল গগৈকো ৰিজাৰ্ভ ক্লজ কৰিছে প্ৰশাসনে। অধ্যক্ষ চিৰঞ্জিত ভট্টাচাৰ্যক কঠোৰ শাস্তি প্ৰদানৰ দাবী শিক্ষাৰ্থী আছু আৰু দল সংগঠনৰ। মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ইতিহাসত এক নোহোৱা নোপোজা ঘটনা। এগৰাকী ছাত্ৰীক, নাবালিকা ছাত্ৰীক, সপ্তম শ্ৰেণীৰ ছাত্ৰী এগৰাকীক মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিগৰাকী অধ্যক্ষ আছিল চিৰঞ্জীৱ ভট্টাচাৰ্য, তেখেতে ছাত্ৰীগৰাকীক যৌন নিৰ্যাতন চলাইছে, যৌন আতিশায্য চলোৱাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগৰ ভিত্তিত তেখেতক থানালৈ নিয়া হৈছিল যদিও তেখেতক কিছু মুহূৰ্তৰ পিছতে তেখেতক মুকলি কৰি দিয়া হৈছে। আমি এটা কথা দাবী জনাই আছিলোঁ, ছাত্ৰ সন্থাই, মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই এটা কথা স্পষ্টকৈ আমি কৈছিলোঁ যে কোনো কাৰণত এগৰাকী অধ্যক্ষই যাতে ছাত্ৰীগৰাকীক যি যৌন নিৰ্যাতন চলাইছে তেনে এগৰাকী অধ্যক্ষ যাতে আইনী প্ৰক্ৰিয়াৰ মাজত যাতে সুৰুঙা লৈ তেখেতে যাতে বাচি যাব নোৱাৰে। কিন্তু কি হ'ল, আমি দেখিবলৈ পাইছোঁ যে তেখেতে আইনী সুৰুঙাৰে তেখেতে বাচি যাবলৈ সক্ষম হৈছে। এই কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ স্বাৰ্থত, বিশেষকৈ ছাত্ৰীসকলৰ ভৱিষ্যতৰ স্বাৰ্থত এগৰাকী অধ্যক্ষই এনেধৰণৰ কাৰ্যত লিপ্ত হোৱা অধ্যক্ষগৰাকীক গ্ৰেপ্তাৰ কৰাৰ প্ৰয়োজন, জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। তেখেতক নিলম্বন কৰা মানে এগৰাকী ছাত্ৰীক ন্যায় প্ৰদান কৰা নহয়। এই কথাটো আমি স্পষ্ট ভাষাৰে আমি বুজাই দিব বিচাৰিছোঁ যে যিগৰাকী অধ্যক্ষ আছে চিৰঞ্জীৱ ভট্টাচাৰ্য, তেখেতক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিব লাগে। আমাৰ ইয়াত এগৰাকী অভিভাৱক মন্ত্ৰী আছে, অভিভাৱক মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই গম পায় নে নাপায় চৰাইদেউ জিলাখনৰ এখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়, এই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা হৈছে, যৌন আতিশায্য চলোৱাৰ অভিযোগ উত্থাপন হৈছে। গতিকে তাৰ পিছতো এগৰাকী অধ্যক্ষক মাত্ৰ কিছু সময় থানাত বহাই তেখেতক ঘৰলৈ যাবলৈ দিয়া হৈছে। কেনেধৰণৰ নোহোৱা নোপোজা ঘটনা। তেখেতক পস্কো আইন লাগিব লাগে, পস্কো আইনত তেখেত জেললৈ যাব লাগে। কি কৰি আছে তেওঁলোকে? আমাৰ এজন বিধায়ক আছে, মন্ত্ৰী আছে, যোগেন মোহন ডাঙৰীয়া, তেখেতে গম পায় নে নাপায় যে মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এনেধৰণৰ ঘটনা যে হৈ আছে, এগৰাকী ছাত্ৰীক অপকৰ্মত লিপ্ত কৰিবলৈ চেষ্টা কৰোৱা হৈছে। গতিকে ছাত্ৰীগৰাকীয়ে নিজ মুখেৰে স্বীকাৰ কৰিছে, তাৰপিছতো অধ্যক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাই। এগৰাকী থানাৰ অচিগৰাকীক ৰিজাৰ্ভ ক্লজ কৰা মানে বা অধ্যক্ষগৰাকীক নিলম্বন কৰা মানে যে ছাত্ৰীগৰাকীক ন্যায় প্ৰদান কৰিছে বা বৃহত্তৰ মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে যি কালিমা সানিলে তাতে এক উচিত বিচাৰ হৈছে বুলি তেওঁলোকে ভাবিছে নেকি? গতিকে আমি এই বিষয়টোত অতি শীঘ্ৰে আমি মুখ্যমন্ত্ৰী, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমি হস্তক্ষেপ বিচাৰিছোঁ, শিক্ষামন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছোঁ। গতিকে আমি পুনৰবাৰ আমি মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছোঁ যে এইগৰাকী অধ্যক্ষ কোনো কাৰণত আইনী সুৰুঙাৰে বাচি যাব নালাগে, তেখেতক অতি শীঘ্ৰে জেললৈ প্ৰেৰণ কৰিব লাগে, ছাত্ৰীগৰাকীক ন্যায় প্ৰদান কৰিব লাগে। হয়, পৰৱৰ্তী পদক্ষেপ আজি আমাৰ বিক্ষোভ কাৰ্যসূচী আছে মৰাণ আঞ্চলিক ছাত্ৰ সন্থা আৰু মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সহযোগত। গতিকে পৰৱৰ্তী কাৰ্যসূচী যদি আজিৰ পিছতো যদি অধ্যক্ষগৰাকীক যদি আপোনাৰ জেললৈ প্ৰেৰণ কৰা বা অধ্যক্ষগৰাকীৰ বিৰুদ্ধে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেনেহ'লে আমি পৰৱৰ্তী কাৰ্যসূচী আমি ৰোড ব্লকৰ দৰে আমি কাৰ্যসূচী গ্ৰহণ কৰিম বা বিদ্যালয়ত আমি আলাপ আলোচনা কৰি কেনেধৰণে আমি আগবাঢ়িব পাৰোঁ এই কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। যিহেতু আইনৰ ওপৰত আমি সম্পূৰ্ণ বিশ্বাস ৰাখিব লাগিব, যিহেতু এই বিদ্যালয়ৰ
অধ্যক্ষজন তেওঁ এটা বেয়া কৰ্মত লিপ্ত হৈছিলে আৰু তাৰ শাস্তি তেখেতে পাব। এতিয়াখিনি ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে নিজৰ প্ৰতিবাদী কাৰ্যসূচী তেখেতসকলে উলিয়াইছিলে। আমি তেখেতসকলক বুজাইছোঁ যাতে আদালতৰ ওপৰত তেখেতসকলে আশ্বাস ৰাখক, দোষীজনে উচিত শাস্তি পাব। তেখেতসকলে সেইটোৱে দাবী জনাইছে যাতে অধ্যক্ষজনে পুনৰ বিদ্যালয়ত উপস্থিত হ'ব নোৱাৰে। অৱশ্যে ইতিমধ্যে আমাৰ সন্মানীয় আয়ুক্ত মহোদয়, জিলা আয়ুক্ত মহোদয়ে নিলম্বনৰ অৰ্ডাৰ ইতিমধ্যে উলিয়ালে, তেখেত নিলম্বিত হৈছে। তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে আগবাঢ়ি আছে। দায়িত্ব দিছে এই বিষয়ে মই বিশেষ ক'ব নোৱাৰিম। ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া চলি আছে। নিশ্চয় আমি প্ৰশাসনৰ সম্পূৰ্ণ ক্ষেত্ৰত আমি বিদ্যালয় কৰ্তৃপক্ষক সহযোগিতা কৰিম। আমাৰো দায়িত্ব হয়, আমি ইয়াতে এৱাৰনেছ কেম্পত পাতিবলৈ ইতিমধ্যে আমি যা যোগাৰ কৰিছোঁ।